মহাশিৱৰাত্ৰি বামুণীবিল শিৱ মন্দিৰত কেনেধৰণে শিৱৰাত্ৰি উদযাপন কৰা হ'ল সেইখিনি চমুকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত তিনিদিনীয়া কাৰ্যসূচীৰে কাৰ্য সম্পন্ন কৰা হৈছিল। এয়া হৈছে ভিতৰৰ মূল ভাগ। ইয়াৰ কাষতে আছে চাকি বন্তি জ্বলোৱা। এই গছজোপাৰ তলতে চাকি বন্তি জ্বলাব পাৰে ভকত বৈষ্ণৱে আহি। আপোনালোকৰ বাহিৰৰ দৃশ্যবিলাক দেখাইছোঁ, কেনেধৰণে আমি মন্দিৰ ভাগ সজাই পৰাই তুলিলোঁ শিৱৰাত্ৰিৰ বাবে আপোনালোকক দেখাইছোঁ। এয়া ভকত বৈষ্ণৱ আহি ইয়াতে মাহ প্ৰসাদ ল'ব পাৰে। পূজাৰী আছে ভিতৰতে। এই ছাইডত আমাৰ মানে চাহ খোৱাৰ ব্যৱস্থাও কৰা হৈছে। ইয়াৰ ভিতৰৰ মূল অংশ আপোনালোকক দেখাইছোঁ ভালদৰে চব। কেনেকুৱা লাগিছে জনাব ভিডিঅ'বিলাক দেখুৱাই, আৰু আপোনালোকক দেখুৱাব পাই সুখী হ'ম। আজি প্ৰথম নিশাই হ'ব আমাৰ নাম প্ৰসংগ, তাৰ পিছদিনা হ'ব গীতা পাঠ। এনেদৰে কাৰ্যসূচী আৰম্ভ কৰি লৈ যোৱা হ'ব। আৰু ইয়াত যিসকল ব্যক্তিয়ে মনৰ সৎ ইচ্ছাৰে কিছুমান বস্তু দান কৰিব পাৰে, যেনেকৈ ধৰক ছাগলী শিৱৰ বাবা নামত, এনেদৰে কাৰ্য কৰা হয়। আৰু ইয়াৰ লগত আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে যে এই শিৱ মন্দিৰতে কিছুমান ব্যক্তিয়ে বিয়া বাৰু সম্পন্ন কৰিব পাৰে, এইটো সুবিধা আছে। এয়া আমাৰ গেটখন ভালদৰে সজাই পৰাই তোলা হৈছে। তাৰ কাষতে এটা ধুনীয়া পুখুৰী আছে, য'ত শিৱসাগৰৰ দৰে শিৱ মন্দিৰৰ ওচৰত যিদৰে পুখুৰী আছে, ইয়াতো এটা পুখুৰী বনোৱা হৈছে ছেম মানে ষ্টাইলত। এইটো ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ যে কেনেধৰণে আমি এইবিলাক কাম কৰিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে আমাক জনাব কমেণ্ট বক্সত। ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। ব'লক এতিয়া দেৰি নকৰি আমি ভিডিঅ'বিলাক চাই যাওঁ। ইয়াত আৰু ভাল ভাল প্ৰসাদো দিয়া হৈছে, যেনেকৈ বুটা, লাড়ু, এইবিলাক সকলো আয়োজন কৰা হৈছে। ব'লক আপোনালোকক দেখুৱাই আছোঁ এইবিলাক।